হেল্ল' ফ্ৰেণ্ডছ, আজি বিহু স্পেচিয়েল বুলি মই বজাৰলৈ গৈ লোকেল মাছ লৈ আনিছোঁ। গোটেইবোৰ মিক্স কৰি ধুনীয়া ধুনীয়া মই লোকেল মাছ লৈ আনিছোঁ। কাৰণ সকলোৱে জানে লোকেল মাছ হৈছে স্বাস্থ্যৰ কাৰণে বিৰাট ভাল, আৰু চালনী মাছবোৰ স্বাস্থ্যৰ কাৰণে ভাল একেবাৰে নহয়। সেইকাৰণে মই লোকেল মাছ বাছি মেলি লৈ আনিছোঁ। লগতে আনিছোঁ মিছা মাছ। মিছা মাছত পায় ওমেগা 3, যোনটো সৰু বাচ্চাবিলাকৰ কাৰণে ব্ৰেইন ডেভেলপমেণ্টৰ ক্ষেত্ৰত বিৰাট ভাল হয়, সেইকাৰণে আনিছোঁ। লগতে আনিছোঁ মাছৰ কণী, যিখিনি আমি ভাজি কৰি ধুনীয়াকৈ খাম। লগতে গাহৰি মাংস আনিছোঁ, আৰু গাহৰি মাংস তেল বাছি বাছি আনিছোঁ। কাৰণ এইকাৰণেই আনিছোঁ, মোৰ মায়ে মোৰ মানুহজনীৰ কাৰণে মৰমত তিতাপাত দি পঠিয়াইছিলে। এইখিনি হৈছে তিতাপাত, যোনখিনি তিতাপাতৰ লগত তাই ধুনীয়াকৈ ভাজি কৰি গাহৰি মাংসখিনি বনাব আৰু খাব। আৰু লগতে চাব এইখিনি মানিমুনি, যোনখিনি মায়ে মোৰ দি পঠিয়াইছিলে মোৰ ৱাইফক মৰম কৰি পেলাই, যাতে যেন তাই মানিমুনিও খাব লাগে। চাব আজি বিহুৰ কাৰণে এই গোটেইকেইটা আইটেম স্পেচিয়েলকৈ আজি বনাই মেলি খাম। 4টা আইটেম বনিব: লোকেল মাছ, গাহৰি মাংস, মাছৰ কণী আৰু লগতে মিছা মাছ। চাই থাকিব ব্লগটো, আমি দেখুৱাম কেনেকৈ বনাইছোঁ, কি কৰিছোঁ, চাই থাকিব। লগতে মোৰ কণমানিটো জাষ্ট আহি পাইছে আৰু মোক সুধিছে, পাপা এইটো কি হয়? মই ক'লোঁ যে এইটো মাছৰ কণী। সুধিলে এইখিনি কি হয়? মই ক'লোঁ যে লোকেল মাছ। আকৌ সুধিছে যে পাপা এইটো কি হয়? মই তেতিয়া আকৌ বুজালোঁ যে এইটো মাছৰ কণী। তাৰপিছত সি মোক আকৌ সোধে যে এইবাৰ এইটো কি? মই ক'লোঁ এইটো যে হৈছে গাহৰি মাংস। তাৰপিছত আকৌ এবাৰ সি মোক সোধে এইখিনি কি? মই ক'লোঁ যে এইটো হৈছে মিছা মাছ, যোনটো তাৰ স্বাস্থ্যৰ কাৰণে ভাল, আৰু মই তাৰ কাৰণে বিশেষকৈ মন কৰি আনিছোঁ। সি খুব ভাল পাইছে। সুধিলে এইটো কি? মই ক'লোঁ যে সেইটো হৈছে থেকেৰা টেঙা। সি মোক ক'লে পাপা মই খাম, আৰু সি খাম বুলি কোৱাৰ কাৰণে মোৰো মনটো বিৰাট ভাল লাগিলে। প্ৰেছাৰ কুকাৰটো উঠাই দিলোঁ, লগতে টাৱাখনো পাতি দিছোঁ, যাতে যেন আমি আৰম্ভ কৰিব পাৰোঁ আমাৰ যিখিনি আজি আইটেমছ হ'ব। তাৰ বাবে আমি ইতিমধ্যে যিখিনি যা যোগাৰ কৰিছোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। জাষ্ট তেল ঢালা হৈছে, আৰু তেলটো গৰম হোৱালৈকে মোৰ মানুহজনীয়ে ধুনীয়াকৈ আদা নহৰুবোৰ ৰেডি কৰি আছে। তেলটো গৰম হৈ আছে, আৰু এতিয়া আমি আৰম্ভ কৰিম। প্ৰথম মিছা মাছ। চাওক, এইটো হৈছে মিছা মাছ, আৰু মিছা মাছটো এতিয়া মই কেৰাহীত দি দিছোঁ। কিন্তু এটাই কথা বুজি নাপাব, মাছ ফ্ৰাই কৰিলে বৰ ফুটে, আৰু ফুটিলে মানে তেলবোৰ উফৰি আহি গাত লাগে। বৰ ধুনীয়াকৈ মাছখিনি ফ্ৰাই হৈ আছে। অলপ টাইম ফ্ৰাই কৰিব লাগিব, তেতিয়া বৰ ধুনীয়াকৈ ৰঙা ৰঙা হ'ব। আৰু ৰঙা ৰঙা হ'লে গম পাব লাগে যে মাছখিনি প্ৰায় ফ্ৰাই হৈছে। তাৰ মাজতে কথা এষাৰ কওঁ, একচুৱেলি এইটো কেৰাহী নহয়, টাৱা হয়। মই কওঁতে একচুৱেলি ভুলকৈ কৈ পালোঁ। চাওকচোন কি ধুনীয়াকৈ টাৱাত মাছখিনি ফ্ৰাই হৈ আছে। একদম প্ৰায় আধাতকৈ বেছি সিজিলে। লগতে নহৰু দুফুটমানো দি দিছোঁ, যাতে যেন এটা বঢ়িয়া এটা মানে এৰমা এটা ফিল হয় খোৱাৰ সময়ত। বৰ ধুনীয়াকৈ মাছখিনি ফ্ৰাই হৈ আছে। চাওক, বনাই আছোঁ মোৰ ল'ৰাটোৰ কাৰণে স্পেচিয়েলকৈ, কাৰণ ওমেগা 3 পায় মিছা মাছৰ পৰা। নিমখ দিছোঁ, হালধি দিয়া নাই, আৰু নহৰু কেইটামানে দিছোঁ, আৰু জলকীয়া দিয়া নাই, কাৰণ মোৰ ল'ৰাটো একচুৱেলি জলকীয়া খাব নোৱাৰে। সেইকাৰণে জলকীয়া অলপো দিয়া নাই। চাওক কি ধুনীয়াকৈ ফ্ৰাই হৈ আছে। আপোনালোকক গোটেইখিনি দেখুৱাম, চাই থাকিব। এইবাৰ মাছখিনি উল্টাই দিছোঁ, কাৰণ এক চাইডে ফ্ৰাই হ'লে নহ'ব, হয়নে? দুইফালে ফ্ৰাই হ'ব লাগিব, তেতিয়াহে খাব পৰা যাব। সেইকাৰণে ধুনীয়াকৈ মাছকেইটা উল্টাই উল্টাই দিছোঁ, যাতে যেন দুইফালে ফ্ৰাই বৰ ধুনীয়াকৈ হ'ব, আৰু ল'ৰাটোৱে যেন খাই ভাল পাওঁ, সেইবাবে ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰিবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰে মাজতে মোৰ কণমানিটো আহি মোক কয় যে পাপা মোৰ বিৰাট ভোক লাগিছে, আৰু সেইকাৰণে মই যিমান পাৰোঁ সোনকালে তাৰ কাৰণে মিছা মাছটো ফ্ৰাই কৰি আছোঁ, আৰু হোৱাৰ লগে লগে মোৰ ল'ৰাটোক কৰি দিম। বৰ্তমান মোৰ মিছা মাছটো ফ্ৰাই হৈ গ'ল। এতিয়া মই ল'ৰাটোক খুৱাবলৈ ধুনীয়াকৈ বাঢ়ি দিছোঁ, এতিয়া খুৱাই আছোঁ। চাওকচোন কি মৰম লগাকৈ সি খাই আছে, আৰু সি কৈছে যে মাছটো ইমান ভাল লাগিছে বুলি, হাতেৰে দেখুৱাই দিছে বহুত টেষ্টি বুলি। বাপেক হিচাপে, মাক হিচাপে যেতিয়া সন্তানটোৱে এনেধৰণে খায় ভাত পানী, তেনেহ'লে মনটো কিন্তু বিৰাট ভাল লাগে দেই। এনেকুৱা লাগে যেন নিজে নাখাই হ'লেও নিজৰ সন্তানটোকে খুৱাম। কিয় জানো তেনেকুৱা লাগে? আমাকো চাগে মাহেঁতে
তেনেকৈ মৰমত ডাঙৰ দীঘল কৰিছে আৰু আমিও চেষ্টা কৰিছোঁ আমাৰ নিজৰ সন্তানটোক মৰমত ডাঙৰ দীঘল কৰিবলৈ। এয়া চাওক কি ধুনীয়াকৈ মিছা মাছ, ভাত আৰু দালিয়ে ধুনীয়াকৈ লৈ ল'ৰাটোক মাকে খুৱাই আছে। মই বাৰু কামত ব্যস্ত হৈ আছোঁ, সেইকাৰণে মই পৰা নাই। এইবাৰ চাওক যোনকেইটা লোকেল মাছ সৰু সুৰা আনিছিলোঁ সেই মাছখিনি এতিয়া ফ্ৰাই কৰি আছোঁ। চাব কি ধুনীয়াকৈ ফ্ৰাই হৈ আছে। চাওক আপোনালোকৰ চাগে লোভ লাগিব হয়নে? কিন্তু উপায় নাই, আপোনালোককতো এতিয়া খুৱাব নোৱাৰিম, কাৰণ মই আছোঁ বেলেগ জেগাত, আপোনালোকো আছে বেলেগ জেগাত, হয়নে বাৰু? কিন্তু যদি আপোনালোকৰ লোভ লাগে তেনেহ'লে মোৰ নিচিনাকৈ এনেধৰণে মাছ কিনি আপোনালোকে এনেকৈ বনাব পাৰে আৰু খাব পাৰে। গতিকে যাওক বজাৰলৈ আজি বিহু বুলি, আৰু এনেকৈ মোৰ নিচিনাকৈ যেনেকৈ মই মাছ লৈ আনিছোঁ তেনেকৈ আপোনালোকে লৈ আনক আৰু বনাই মেলি নিজৰ পৰিয়ালৰ লগত খাওক। ঠিক আছে, ব্লগটো চাই থাকিব। চাওক কি ধুনীয়াকৈ ফ্ৰাই হ'ল। লগতে মই ৰিকুৱেষ্ট এটা কৰিছোঁ, যদি চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো যোনটো আছে সৌৰভজ্যোতি চিন্তে বুলি, সেইটো কাইণ্ডলি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ ফেচবুক তাতো ফ'ল' কৰিব, ইনষ্টাগ্ৰামতো ফ'ল' কৰিব, প্লিজ ফ'ল' কৰিব। আদা, নহৰু আৰু লগতে পিঁয়াজ মানুহজনে ৰেডি কৰি আছে। তাই নিজৰ গাহৰি মাংস আৰু তিতাপাত লগত ভাজি কৰিম বুলি। চাইডে চাইডে মাছখিনিও ফ্ৰাই হৈ আছে, লগতে ভাতখিনিও বনোৱা হৈছে, দালিও বনাম, চাটনি বনাম, চব বনাম, আপোনালোকক দেখুৱাম। চাই থাকিব আৰু মৰম কৰিব, আশীৰ্বাদ কৰিব। নতুনকৈ ব্লগ বনাব আৰম্ভ কৰিছোঁ, যদি আপোনালোকে আশীৰ্বাদ নিদিয়ে তেনেহ'লে কেনেকৈ আগুৱাই থাকিব হয়নে বাৰু? সেইকাৰণে আশীৰ্বাদ কৰিব। চাওক প্ৰথম যিখিনি মাছ ফ্ৰাই কৰিছিলোঁ সেইখিনি মোৰ ল'ৰাটোক আনি দিছোঁ আৰু মাকে খুৱাই দিছে। সি খাই বিৰাট ভাল পাইছে। সৰু ল'ৰা, অলপ ধেমালিও কৰে, ফূৰ্তি কৰে নিজৰ মাজতে। চাওকচোন কি মৰম লগাকৈ সি মাছটো খাইছে। যেতিয়া মোৰ ল'ৰাটোৱে খাই এনেকুৱা লাগে যেন মই নাখাই হ'লেও তাক খুৱাম, কিয় জানো বুজি নাপাওঁ। কমেণ্ট কৰিবচোন আপোনালোকৰ তেনেকুৱা অনুভৱ হয়নে মোৰ নিচিনাকৈ? এইবাৰ চাওক কি ধুনীয়াকৈ মাছৰ কণীখিনি ফ্ৰাই কৰি আছোঁ। এবাৰ উল্টাই দিছোঁ, কাৰণ এক চাইডে মাছখিনি ফ্ৰাই হৈছে, ধুনীয়াকৈ ৰঙা পৰিছে, তাৰমানে গম পাব লাগে এক চাইডে প্ৰায় সিজিছে। কিন্তু মাছখিনি এনেকৈ সিজালে নহ'ব, কাৰণ এনেকৈ ফ্ৰাই কৰিলে কি হ'ব, ওপৰে ওপৰে সিজিব কিন্তু ভিতৰখিনি ফ্ৰাই নহ'ব। সেইকাৰণে মই ভাঙি দিলোঁ আৰু ধুনীয়াকৈ হৈ গৈছে। চাওক একদম বঢ়িয়াকৈ দেখাত গম পাই কি ধুনীয়াকৈ কণীখিনি সিজিছে। আপোনালোকেও এনেকৈ বনাই খাবচোন আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে। আৰু যদি কিবা কৰিবলগীয়া আছে বা মোৰ কিবা কৰিবলৈ থাকি গ'ল বুজাই দিব। লগতে দালিখিনিও এই মুহূৰ্তত হৈ গৈছে, মাছখিনিও ৰেডি হৈ গৈছে ধুনীয়াকৈ, আৰু অলপ বাকী আছে সেইখিনিও ফ্ৰাই কৰি আছোঁ। আৰু গাহৰি মাংসখিনি বনাবলৈ মোৰ মানুহজনে গোটেই সামগ্ৰীবোৰ ৰেডি কৰিলে। এইবাৰ তেল দিছে কেৰাহীত আৰু এইখিনি তিতাপাতেৰে গাহৰিখিনি ধুনীয়াকৈ বনাব। বৰ ধুনীয়াকৈ আদা, নহৰু আৰু লগতে পিঁয়াজখিনি ফ্ৰাই হৈ আছে। এইখিনি যিখিনি গাহৰি মাংস দেখা পাইছে এতিয়া কেৰাহীত দি দিয়া হৈছে আৰু ধুনীয়াকৈ মাংসখিনি আমি ফ্ৰাই কৰিব লাগিব যেতিয়ালৈকে ৰঙা নপৰে। খুব ধুনীয়াকৈ ফ্ৰাই কৰোঁ, আপোনালোকে চাই থাকিব। মাংসখিনি কিন্তু অলপ টাইম ফ্ৰাই কৰিব লাগিব দেই ৰাইজ, কাৰণ যেতিয়ালৈকে মাংসখিনি ধুনীয়াকৈ ৰঙা নপৰে তেতিয়ালৈকে আমি কিন্তু পাতখিনি দিব নোৱাৰিম। আৰু যদি আগতীয়াকৈ পাতখিনি দি দিওঁ তেনেহ'লে জোখতকৈ বেছি ফ্ৰাই হৈ যাব আৰু খাবলৈ একেবাৰেই সোৱাদ নহ'ব। সেইকাৰণে সময়ে সময়ে বস্তুবোৰ দিব লাগিব। এতিয়া মাংসখিনি আমি ধুনীয়াকৈ ফ্ৰাই কৰোঁ, আহক চাই থাকক। মাংসখিনি ফ্ৰাই হোৱাৰ মাজতে মই অলপ চাটনিৰ যোগাৰ কৰোঁ। এয়া হৈছে মানিমুনি, দেখিছেনে? এইখিনি চাটনি বনাম, গ্ৰাইণ্ডাৰত দি গুড়ি কৰি বৰ ধুনীয়াকৈ চাটনি হ'ব আৰু খায়ো ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণেও বিৰাট ভাল। দেখিছেনে? আপোনালোকেও খাবচোন কেতিয়াবা তেনেকৈ কৰি। এয়া চাওক নহৰু আদা দি দিছোঁ, কাৰণ চাটনিত নহৰু আদা দিলে সোৱাদটো অলপ বেলেগ ধৰণৰ হয় আৰু খায়ো বিৰাট ভাল লাগে, হয়নে? এইবাৰ নিজৰ ঘৰৰ যিখিনি পদুনা কৰি থোৱা আছিলে তাৰে অলপমান পদুনা ছিঙো, হয়নে? আৰু এই পদুনাখিনি ছিঙি লগতে মানিমুনি যিখিনি আমি চাটনি বনাম বুলি তৈয়াৰ কৰিছোঁ সেই মানিমুনিখিনিৰ লগত পদুনাখিনিও দি দিম আৰু লগতে গ্ৰাইণ্ডিং কৰিম।
ভাবকচোন কিমান ধুনীয়া এটা গোন্ধ আৰু লগতে আয়ুৰ্বেদিকৰ নিচিনাও এটা কাম কৰিব ঔষধৰ দৰে, হয়নে? চাই থাকক কি ধুনীয়া হ'ব। ইয়াৰ মাজতে আকৌ গাহৰিখিনি বৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। সেইকাৰণে যিখিনি তিতাপাত কাটি তৈয়াৰ কৰা হৈছিলে সেই পাতখিনি আমি ধুনীয়াকৈ দি দিছোঁ আৰু ধুনীয়াকৈ মিহলাই দিছোঁ। ধুনীয়াকৈ যেতিয়া মিহলাই দিম তেতিয়া বৰ ধুনীয়াকৈ ফ্ৰাই হ'ব আৰু খুব স্বাদিষ্ট হ'ব। আপোনালোকে নিজেও ট্ৰাই কৰিবচোন এনেকৈ বনাই খাবলৈ, স্বাস্থ্যৰ কাৰণেও বিৰাট ভাল। আৰু গাহৰি মাংস খালে একচুৱেলি তিতা টেঙা দিবই লাগে, হয় তিতা দিয়ক নহ'লে টেঙা দিয়ক, তেতিয়া কি হয় ফেটছবোৰ কাটি যায় আৰু আপোনাৰ স্বাস্থ্যৰ কাৰণেও বিশেষ হানিকাৰক নহয়। খাই চাবচোন। আমি একচুৱেলি মিচিং মানুহ হয় যে আমি ট্ৰাইবেল হয়, আমাৰ খোৱা ধৰণকৰণবোৰ অলপ বেলেগ ধৰণৰ হয়, গতিকে আমি অলপ এইটো ধৰণেই খাওঁ। চাবচোন আপোনালোকে খাই কেতিয়াবাই আৰু কেনে লাগে কমেণ্ট কৰি ক'ব। আৰু যদি আমাৰ কিবা ভুল ভ্ৰান্তি হৈছে সেইটোও কমেণ্ট কৰি জনাব, যাতে যেন আমি যেতিয়া নেক্সট ব্লগ বনাম আমি মন কৰোঁ। আজি বজাৰলৈ ওলাই যাওঁতে মানুহজনে কৈ নপঠিয়ালে যে জলকীয়া নাই, কিন্তু কপাল ভাল নিজৰ যি জলকীয়া আছিলে সেইটোকে শুকান কৰি এনেকৈ খুন্দি ৰাখি থৈছিলোঁ। সেইকাৰণে এই গুড়ি জলকীয়াখিনি কামত আহিছে। আৰু নিজৰ ঘৰৰ যদি গুড়ি জলকীয়া আপুনি এনেকৈ যদি ধুনীয়াকৈ দিয়া নহয়, খাই বিৰাট এটা বেলেগ এটা সোৱাদ হয়। সেইকাৰণে মানুহজনীক ক'লোঁ বাদ দিয়াহে, নিজৰ যি গুড়ি খুন্দি থোৱা জলকীয়া আছে সেই গুড়ি জলকীয়াকে অলপমান দি দিয়া। তাই মোৰ কোৱা মতে দি দিছে আৰু মই ভাবোঁ বিৰাট সোৱাদ হ'ব যেতিয়া এই জলকীয়াখিনি গুড়ি জলকীয়াখিনি যেতিয়া এনেকৈ ফ্ৰাই কৰোঁতে মিক্স কৰি দিয়া হ'ব, বহুত টেষ্টি হ'ব। আপোনালোকেও খাই চাবচোন আৰু ক'বচোন কেনেকুৱা হৈছে। মই ভাবোঁ যে বহুত সোৱাদ হ'ব এইখিনি খাই। ইয়াৰ মাজতে মনত পৰিলে নৰসিংহটো আমাৰ ঘৰৰ বাউণ্ডাৰীতে আছে, কিয়নো নৰসিংহ অলপমান ছিঙি লওঁ চাটনিখিনিত দিবলৈ, হয়নে? সেইকাৰণে নৰসিংহ অলপো ছিঙিলোঁ আৰু চাটনিত অকণমান দিম, ধুনীয়াকৈ মিক্স কৰি পেলাই গোটেইখিনি বনাম। তেতিয়া গোন্ধৰটো সাংঘাতিক এটা ধুনীয়া গোন্ধও আহিব, লগতে সোৱাদৰটো ক'বই নালাগে। আপোনালোকে চবেই জানে নৰসিংহ কিমান ধুনীয়া, হয়নে? মানিমুনি কিমান ভাল ঔষধি গুণ আছে। আৰু লগতে মই যি পাত লৈ আনিছোঁ মিক্সিঙত কৰিবলৈ, আপোনালোকে দেখিছে সেই মিক্সিং কৰিম আৰু ধুনীয়াকৈ খাম। মানিমুনি, নৰসিংহ আৰু পদুনা, চাই থাকিব। আকৌ ইয়াৰ মাজত দেখা পালোঁ মোৰ মানুহজনীয়ে তিতাপাত যিখিনি মোৰ মায়ে দিছিলে, মইতো একচুৱেলি গাহৰি নাখাওঁ, সেইকাৰণে তাই মোৰ কাৰণে ধুনীয়াকৈ ফ্ৰাই কৰি দিছে তেলত। বহুত ভাল লাগিব খাই আৰু মই নিজেও ভাল পাওঁ। তিতা খাবই লাগে, স্বাস্থ্যৰ কাৰণে বিৰাট ভাল। আৰু যাৰ ডায়েবেটিছ আছে, প্ৰেছাৰ আছে, তেখেতলোকেতো খোৱাটো বহুতেই ভাল। গতিকে মই যেনেকৈ খাইছোঁ আপোনালোকে খাই চাব আৰু জনাব এনেকৈ ফ্ৰাই কৰিলে কেনে লাগে, ভাল লাগেনে বেয়া লাগে। লগতে মোৰ মানুহজনে নহৰু এফুটমানো দি দিছে, কাৰণ নহৰু এফুটমান দি দিলে কি হয় সোৱাদটো অলপ বেলেগ হৈ যায়। আপোনালোকে দি খাই চাব, জনাব কেনে লাগে। ইয়াৰ মাজতে আকৌ মনত পৰিলে গাহৰিখিনিতো ফ্ৰাই কৰি আছিলোঁ, উঠাই মেলি চালোঁ বৰ ধুনীয়াকৈ গাহৰি মাংসখিনি প্ৰায় 80% হৈয়ে গ'ল। এতিয়া আৰু অকণমান মিক্স কৰি দিছোঁ আৰু অলপ হিলাই দিছোঁ, যাতে যেন ধুনীয়াকৈ গোটেইখিনি ফ্ৰাই হওক আৰু খাবলৈ যথেষ্ট সোৱাদ হওক, হয়নে বাৰু? চাই থাককচোন কেনেকৈ বনাই আছোঁ। যিবোৰ পাত আনিছিলোঁ, নৰসিংহ হওক মানিমুনি হওক, গোটেইখিনি দি পেলাই বনালোঁ আৰু ৰেডি হৈ গ'ল। চববোৰ ৰেডি হৈ গ'ল, ধুনীয়াকৈ ভাতো ৰেডি হৈ গ'ল। চাটনিখিনি ইতিমধ্যে বনাই হৈছে, চাওকচোন কি ধুনীয়া হৈছে, একদম লোভ লগাকৈ। এতিয়া বৰ ধুনীয়াকৈ খাম দেই, চাই থাকিব। এইখিনি হৈছে চাটনি যিখিনি আমি বনালোঁ, আৰু লগতে আছে এইখিনি মাছৰ কণী আৰু এটা মাছৰ বিধ, সৰু মাছৰ বিধ, আৰু লগতে এইখিনি তিতা পাত দেখিছেনে কি ধুনীয়াকৈ ফ্ৰাই কৰি দিয়া হৈছে। দালি, লগতে এইখিনি আলু ভাজি, আৰু মই গম নোপোৱাকৈ মোৰ মানুহজনী মোৰ কাৰণে অলৰেডি আলু ভাজি বনাই থৈছিলে, লগতে গাজৰ দি পেলাই। ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু এইখিনি হৈছে ভাত আৰু লগতে এই দীঘল দীঘল মাছকেইটা, যোনকেইটা লোকেল মাছ হয়। দেখি লোভ লাগিছেনে বাৰু? যদি লোভ লাগিছে আপোনালোকে মোৰ দৰে বনাওক আৰু খাই জনাব কেনেকুৱা লাগিলে কমেণ্টত, ঠিক আছে? ময়ো খাই চাওঁ বুলি ভাবিছোঁ, এপিচমান মাছ খাই চাওঁ। বাহ, বৰ সোৱাদ লাগিলে দেই।
আপোনালোকেও খাবচোন আৰু খাই মেলি মোক কমেণ্টত জনাব কেনে হৈছে, ভাল হৈছে নে বেয়া হৈছে। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু মোৰ যি ইনষ্টাগ্ৰাম পেজ আছে ইনষ্টাগ্ৰামটো ফ'ল' কৰিব। আৰু নতুনকৈ ব্লগ বনাইছোঁ, সেইকাৰণে আপোনালোকৰ আশীৰ্বাদ লাগে আৰু আশীৰ্বাদ যদি আপোনালোকে মোক দিয়ে তেনেহ'লে মই আগুৱাই যাবলৈ পাৰিম আৰু ধুনীয়াকৈ ব্লগ বনাই থাকিম আৰু আপোনালোকক দেখুৱাই থাকিম। লগতে নেমু এপিচো মোৰ মানুহজনে দিছে, যোনটো মই বিৰাট ভাল পাওঁ। নেমু খাব লাগে, নেমু স্বাস্থ্যৰ কাৰণে বিৰাট ভাল, ভিটামিন চি পায়, হয়নে? চাই থাকক, আকৌ দি থাকিম।